নাৰী সৰবৰাহকাৰী গৰু সৰবৰাহকাৰীৰ কথা বহুত কলো এতিয়া আমি আপোনালোকক জনাবলৈ ওলাইছো কুকুৰ সৰবৰাহকাৰীৰ কথা হয় মহানগৰী বিভিন্ন ঠাইৰ লগতে মালিগাঁৱৰ বিভিন্ন অঞ্চলৰ লগতে জালুকবাৰীৰ বিভিন্ন অঞ্চলত ইতিমধ্যে সংঘটিত হৈছে ভালেকেইটা কুকুৰ সৰবৰাহকাৰী তথা কুকুৰ চুৰিৰ ঘটনা ভিডিঅ' জানিছে পোনে পোনে সেই দৃশ্য দেখুৱাব জালুকবাৰী থানাৰ পৰা এইকেইখন গাড়ী আচলতে জালুকবাৰী থানাৰ যি ভাৰপ্ৰাপ্ত বিষয়া তেখেতৰ তত্বাৱধানত হোৱা এক আচলতে ইনভেষ্টিগেশ্যন লগতে তদন্তৰ আওতাত তেওঁলোকে আচলতে তদন্তৰ অন্তত এইকেইখন গাড়ী তেওঁলোকে কাৰ্বি আংলঙৰ পৰা তেওঁলোকে কুকুৰ সৰবৰাহকাৰী কেইটাৰ পৰা তেওঁলোকে আচলতে উদ্ঘাট কৰিবলৈ তেওঁলোকে ইতিমধ্যে সংঘটিত হৈছে ভিডিঅ' জাৰ্নেলিষ্টে দেখাই আছে যি AS02 AT 6664 নামৰ ৱেগনৰ গাড়ী এখন আৰু লগতে দুখন আচলতে বগা ৰঙৰ গাড়ী তেওঁলোকে জালুকবাৰী আৰক্ষী আচলতে এই ক্ষেত্ৰত কুকুৰ সৰবৰাহকাৰী কেইটাৰ পৰা উদ্ধাৰ কৰিবলৈ ইতিমধ্যে তেওঁলোকে উদ্ধাৰ কৰিছে আৰু লগতে যি গোশালা লগতে মালিগাঁও আৰু জালুকবাৰী যি স্থানীয় ৰাইজ আছে স্থানীয় ৰাইজে এই ক্ষেত্ৰত বিভিন্নবাৰ বহু সময়ত আচলতে জালুকবাৰী থানা লগতে যি মালিগাঁও গোশালা স্থিত মালিগাঁও আউটপোষ্টত তেওঁলোকে বিভিন্ন ধৰণৰ FIR তেওঁলোকে দাখিল কৰিছিলে উক্ত ঘটনা সম্পৰ্কে আমাৰ লগত আছে হিউমেন ৰাইটছ লগতে ইয়াতে যি স্থানীয় দল সংগঠন আছে দল সংগঠনৰ কিছু লোক আমি তেওঁলোকৰ মুখেৰে জানিবলৈ যত্ন কৰো আহক আপোনালোকে কেতিয়াৰ পৰা FIR দিয়া আৰম্ভ কৰিছিল আৰু কি হৈছিল ঘটনাটো কওকচোন মানে আমি আমাৰ মই বিজি কলনী থাকো আমাৰ বিজি কলনী মানে আমাৰ এটা গ্ৰুপ আছে আমি সবে তেখেতক ষ্টেলাইজ কৰাও কুকুৰবিলাকক ষ্টেলাইজ কৰা ভেকচিন কৰাও ট্ৰিটমেণ্ট দিওঁ প্লাছ ফিডাৰো আছে ফিডিং কৰা তো কুকুৰবিলাক মানে লাহে লাহে মানে এটা এটা কৰি বহুত এক বছৰৰ পৰা নাইকিয়া হৈ গৈ আছে তো আমি FIR দি আছোঁ হেৰি তাৰপিছত হিউমেন ৰাইটছ এণ্ড এণ্টি কৰাপশ্যন ফাউণ্ডেশ্যনৰ আণ্ডাৰত ইয়াতে FIR দিলোঁ আৰু তেখেতসকলে মানে এটা গেং ধৰিছে 4জন পৰহি আৰু যোৱাকালি ৰাতি মানে আৰু এটা গেং ধৰিছে মানে মেইন যোন লিডাৰ হয় আৰু গাড়ী ধৰিছে কেইখনমান মালিগাঁও ক'ত এই ঘটনা সংঘটিত হৈ আছে মালিগাঁও চবতে বৰাগাঁও বিজি কলনী জালুকবাৰী পাণ্ডু চবতে হৈছে মানে গড়চুক কেতিয়াৰ পৰা হৈ আছিলে এই ঘটনাবিলাক মানে যোৱা বছৰৰ পৰা বহুত বাঢ়িছে মানে উৎপাতটো মানে কণ্টিনিউৱাছ এতিয়াও ধৰিছে যদিও চুৰ হৈয়ে আছে ঘটনাটো সম্পৰ্কত আপোনালোকে মালিগাঁও আউটপোষ্টত FIR দাখিল কৰিছিলে হয় তাৰপিছত জালুকবাৰী থানা ৰেছপন্সটো কেনেকুৱা পাইছে তেওঁলোকৰ ফালৰ পৰা আৰু ৰেছপন্স মানে আমি দিয়াৰ লগে লগে তেখেতসকলে ধৰি বহুত মানে বহুত চেষ্টা কৰি আছিল মানে ধৰিলে আৰু লাষ্টত মানে তেওঁলোকে পৰহি পুনৰ যাতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত এই বিষয়ে আৰক্ষীকো কেনেধৰণৰ আহ্বান জনাব যাতে মানে ইমানবিলাক কুকুৰ লৈ যায় এনেকে এটা কুকুৰ যে লৈ যায় সেনেকুৱা ইমানবিলাক কুকুৰ একেলগে উঠাই লৈ যায় বহুত জেগাৰ পৰাই লৈ যায় মানে তাহাঁতৰ এতিয়া আমি শুনিছোঁ মানে সিহঁতৰ টাৰ্গেট হ'ল 10টা মানে উঠাবই লাগিব মেক্সিমাম তো সিহঁতৰ ইমানবিলাক কুকুৰ যেতিয়া লৈ যায় নিশ্চয় গাড়ীটো চেকিং হ'বই আৰু দেখাটো পাবই লাগিব মানে চেকিং কৰিলে তো এইটো চেকিংটো যদি অলপ ভালকৈ হয় আমি আমাৰ মৰমৰ কুকুৰবিলাকক অলপ উদ্ধাৰ কৰিব পাৰিম হয় নিশ্চয়কৈ তেওঁ ইতিমধ্যে জনাইছে তেওঁ হিউমেন ৰাইটছ লগতে তেওঁ যি স্থানীয় দল সংগঠন আছে দল সংগঠনৰ ফালৰ পৰা আমি পুনৰবাৰ জনাইছো যে তেওঁলোকে যি গোশালাস্থিত মালিগাঁও আউটপোষ্ট আৰু তাৰপিছত জালুকবাৰী যি থানা আছে মালিগাঁওস্থিত জালুকবাৰী থানা আছে তেওঁলোকে জালুকবাৰী থানাত তেওঁলোকে যি FIR লগত তথা এজাহাৰ তেওঁলোকে দাখিল কৰিছিল আৰু সেই এজাহাৰৰ ভিত্তিত আচলতে জালুকবাৰী আৰক্ষী তথা গোশালা আৰক্ষীৰ সহযোগত এইকেইখন গাড়ী আৰু লগতে আচলতে ভালেকেইজন লোকক তেওঁলোকে ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে ভিডিঅ' জনাইছে পুনৰবাৰ গাড়ীকেইখনৰ আচলতে গাড়ীখনৰ দৃশ্যাংশ দেখাব যি AS01FW7738 নম্বৰৰ গাড়ী আৰু ইতিমধ্যে আমি আন এখন গাড়ীৰ দৃশ্যাংশ দেখুৱাইছো যি এখন ৱেগনাৰ গাড়ী তেওঁলোকে ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু লগতে পুনৰবাৰ আমি জনাইছো মানৱ সৰবৰাহকাৰী নহয় এইবাৰ সৰবৰাহত নামিছে আচলতে যি প্ৰভুভক্ত বুলি কয় প্ৰভুভক্ত কুকুৰৰ সৰবৰাহকাৰীত নামিছে ইতিমধ্যে বিভিন্ন যি কাৰ্বি আংলঙৰ পৰা তেওঁলোকে এৰেষ্ট কৰিছে আমি যদি নামকেইটা পোনে পোনে ল'বলৈ যাওঁ আৰু ইয়াৰ পূৰ্বেও আচলতে জালুকবাৰী আৰক্ষীয়ে 4জনক এৰেষ্ট কৰিছিলে সেই বাতৰি ইতিমধ্যে আমি প্ৰকাশ কৰিছো আৰু আজিও জালুকবাৰী আৰক্ষীয়ে যি তেওঁলোকৰ থ্ৰুৰে গৈ তেওঁলোকক যি এৰেষ্ট কৰাৰ পিছত নিজৰ জিম্মাত লৈ নিজাববীয়াকে তেওঁলোকৰ ওপৰত এজাহাৰ দাখিল কৰি নিজৰ জিম্মাত তথা কাষ্টাডিত লৈ তেওঁলোকে চলোৱা তদন্তৰ অন্তত আচলতে যিটো মাষ্টাৰ মাইণ্ড কুকুৰ সৰবৰাহকাৰী যিটো মাষ্টাৰ মাইণ্ড সেই মাষ্টাৰ মাইণ্ডটোক ইতিমধ্যে মাষ্টাৰ মাইণ্ডৰ দলটোক ইতিমধ্যে জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আমি যদি নামকেইটা জনাবলৈ যাওঁ ৱাছিং তেৰণ চাৰকিৰি মিৰিক আৰু বিষ্ণু ৰংপি এইকেইটা হ'ল কুকুৰ সৰবৰাহকাৰী দলটোৰ মাষ্টাৰ মাইণ্ড আৰু আচলতে যি জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অংকন মহন্ত ইতিমধ্যে আমাক তেওঁৰ মন্তব্যত আমাক জনাইছে যে যি এই মাষ্টাৰ মাইণ্ড কেইটাক আচলতে ইয়াৰে আগতে যিটো আমি বাতৰি প্ৰকাশ কৰিছিলো আৰু 4জনক জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে সেই গ্ৰেপ্তাৰকাৰী কেইজনে এই মাষ্টাৰ মাইণ্ড কেইটালৈ আচলতে কুকুৰ কেইটা সৰবৰাহ কৰি দিয়ে আৰু এই মাষ্টাৰ মাইণ্ড কেইটা নাগালেণ্ডত আচলতে সেই কুকুৰ কেইটা বিক্ৰী কৰে আমি এনেধৰণৰ চাঞ্চল্যকৰ
খবৰ আচলতে নিউজ 18 অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শক জনাইছো আৰু খবৰটো আচলতে জনাবলৈ পাই আমিও খুব দুখিত কাৰণ প্ৰভুভক্ত কুকুৰৰো আচলতে তেওঁলোকৰ হিউমেন ৰাইটছ আছে তেওঁলোকক কোনেও এনেকে নি পেলাই ৰাস্তাৰ পৰা উঠাই নি পেলাই পথৰ পৰা নি পেলাই কোনেও বিক্ৰী কৰাৰ অধিকাৰ আচলতে কাৰো নাই বুলি ক'ব লাগিব কিন্তু তাৰ পিছত আচলতে জালুকবাৰী আৰক্ষীৰ এক প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব যি ভালেকেইটা কুকুৰ সৰবৰাহকাৰী জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু লগতে তাৰ পিছত সেই কুকুৰ সৰবৰাহকাৰী কেইটাক লৈ চলোৱা তদন্তৰ অন্তত যি জালুকবাৰী আৰক্ষীৰ ফালৰ পৰা নিজাববীয়াকৈ এজাহাৰ দাখিল কৰিছিল তেওঁলোকৰ ওপৰত দাখিল কৰাৰ অন্তত আচলতে যি কাৰ্বি আংলঙলৈ জালুকবাৰী আৰক্ষীৰ এটা টিম পঠাইছিলে দল পঠাইছিল আৰু সেই দলটোৰ অভিযানৰ অন্তত জালুকবাৰী আৰক্ষী আমি ইতিমধ্যে কিছু সময় পূৰ্বে আমি নামকেইটা জনাইছো আমি পুনৰবাৰ যদি জনাবলৈ যাওঁ ৱাচিং টেৰন চাৰকিৰি মিৰিক আৰু বিষ্ণু ৰংপি নামৰ যি মাষ্টাৰ মাইণ্ড কেইটা কুকুৰ সৰবৰাহকাৰী মাষ্টাৰ মাইণ্ড কেইটা ইতিমধ্যে জালুকবাৰী আৰক্ষীয়ে গাড়ী কেইখনেৰে সৈতে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ